পলাশবাৰীত প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ ৰাইজৰ প্ৰবল প্ৰতিবাদত অৱশেষত সেৱা মানিলে চৰকাৰে ত্যাগ কৰিলে ধনকুবেৰ গৌতম আদানীক ভূমি প্ৰদানৰ পৰিকল্পনা জাতি মাটি ভেটিৰ শ্লোগান আঁৰুৱা চৰকাৰখনে আদানীক গতাব বিচাৰিছিল প্ৰায় 1000 বিঘা ভূমি খবৰ পায়ে জাঙুৰ খাই উঠিছিল স্থানীয় জনতা অনুষ্ঠিত হৈছিল বিশাল প্ৰতিবাদী সভা প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰচাৰ হৈছিল ৰাইজৰ প্ৰতিবাদ তাৰ পিছতে গালৰিল চৰকাৰৰ ত্যাগ কৰিলে ভূমি প্ৰদানৰ পৰিকল্পনা প্ৰিণ্ট মিডিয়াত স্পষ্টীকৰণ দিলে কামৰূপ জিলা আয়ুক্তই ফেচবুক যোগে জনালে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই যে আজিলৈ মই স্পষ্টতাৰে ক'ব পাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাক ভাল পায় আৰু পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ যথেষ্টখিনি কাম কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাৰ আবেগ অনুভূতিক আগৰ পৰাই সন্মান জনায় এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও পলাশবাৰী সমষ্টিৰ বাসিন্দাই বেয়া পোৱা কাম কেতিয়াও নকৰে যি কাম কৰে পলাশবাৰী সমষ্টিৰ মানুহৰ লগত তেওঁলোকৰ আবেগ অনুভূতি বুজিহে কামবিলাক কৰে বাগান অঞ্চলৰ যিটো 1000 বিঘা আমদানি আদানীক গতাই দিয়াৰ যিটো নিউজ পৰিৱেশন হৈছে এইটো এটা সম্পূৰ্ণ ভুল এটা নিউজ কিয়নো কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা হোৱা নাই মই স্পষ্টীকৰণ দিছো চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনালেও নিজৰ ভূমি অধিকাৰৰ দাবীত এতিয়াও অটল প্ৰতিবাদী জনতা দেওবাৰে স্থানীয় লোকসকলে জমাগুৰি আশ্ৰমত পুনৰ অনুষ্ঠিত কৰে আন এক প্ৰতিবাদী সভা ডিসি মহোদয়ৰ যেটো স্পষ্টীকৰণ সেই ডিসি মহোদয়ৰ স্পষ্টীকৰণৰ কাৰণে আমি আজিৰ যেটো কাৰ্যসূচী বাতিল ৰাখিছো আৰু পৰৱৰ্তী সময়ত যদি আমাক মানে ইয়াত ভূমিৰ কোনো জৰীপ নহয় বা এই ভূমিখিনি যদি চৰকাৰ অধিগ্ৰহণ নকৰে তেতিয়াহলে পৰৱৰ্তী সময়ত আমাৰ এই কাৰ্যসূচী চলি থাকিব ভূমিৰ অধিকাৰ নোপোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ গাঁওবাসীৰ আজাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰমেনৰ সৈতে হিতেন মালিৰ ৰিপৰ্ট প্ৰতিদিন টাইম